হেল্ল' ভিউৱাৰ্ছ, আপোনালোকে চাই আছে আপোনালোকৰ একমাত্ৰ প্ৰিয় চেনেল অসম ITI। অসম ITI আপোনাক সকলোকে স্বাগতম জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি ভিডিঅ'টোত মই বিভিন্নজনে মোৰ ভিডিঅ'বিলাক চাই কমেণ্ট কৰি থকা কিছুমান বিভিন্ন ধৰণৰ কমেণ্ট কৰি আছে। ফৰ এক্সাম্পল যে গভৰ্ণমেণ্ট নে প্ৰাইভেট, বিভিন্নজনৰ এটাই কুৱেশ্যন, গভৰ্ণমেণ্ট নে প্ৰাইভেট, পাৰ্চেণ্টেজ কিমান লাগিব, কি কোৰ্চ আছে, বিশেষকৈ এই গভ নে প্ৰাইভেট, ছাৰ গভ হয়নে, ছাৰ প্ৰাইভেট নেকি, বিভিন্ন ধৰণৰ এনেকুৱা কুৱেশ্যনটো বাৰে বাৰে পাই আছোঁ। গতিকে মই ক'ব বিচাৰোঁ মানে এই ভিডিঅ'টো সম্পূৰ্ণ ভালকৈ চাব যাতে আপোনালোকে বুজি পায়। এতিয়া বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰী লৈ প্ৰাইভেট নে গভৰ্ণমেণ্ট লৈ এই বস্তুটো লৈ বাৰে বাৰে সকলোৱে কনফিউজনত পৰি থাকে, প্ৰাইভেট নেকি গভৰ্ণমেণ্ট নেকি। কথাটো কওঁ, এতিয়া কথাটো হ'ল আমাৰ ইনষ্টিটিউটখন হৈছে আমাৰ যি অসম ITI হৈছে এখন SCVT, ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং, অসম চৰকাৰৰ SCVT দ্বাৰা স্বীকৃতিপ্ৰাপ্ত এখন ITI হয়। ঠিক আছে, এই আমাৰ ITIত পঢ়িলে আপোনালোকে অসম চৰকাৰৰ ফালৰ পৰা এখন SCVT, ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং, সম্পূৰ্ণ অসম চৰকাৰৰ ফালৰ পৰা এখন চাৰ্টিফিকেট পাব, যিখন চাৰ্টিফিকেট লৈ আপোনালোকে অইল, ONGC, ৰেলৱে, লগতে বিভিন্ন যত যিমান চৰকাৰী চাকৰি আছে সি অসমতে হওক বা অসমৰ বাহিৰতে হওক। আৰু এটা প্ৰশ্ন কৰে যে ছাৰ SCVT চাৰ্টিফিকেট লৈ আমি অসমৰ বাহিৰত চাকৰি কৰিব পাৰিম নাই, বা অসমৰ বাহিৰত এখন কামত দিব জানো, বা বিভিন্ন ধৰণৰ তেনেকুৱা কুৱেশ্যনবিলাক সুধি থাকে। তো কথাটো হ'ল SCVT NCVT পাৰ্থক্য মাত্ৰ এটাই, ষ্টেট কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং আৰু আনখন হ'ল নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং। আপোনালোকে SCVT পঢ়ক বা NCVT পঢ়ক, কিতাপ একেখনেই, চিলেবাছ একেটাই, অনলি এক্সামটো বেলেগ। SCVT এক্সামটো আমাৰ অসম চৰকাৰে কণ্ডাক্ট কৰায় আৰু NCVTটো হ'ল আমাৰ ভাৰত চৰকাৰৰ দ্বাৰা দিল্লীৰ পৰা কণ্ট্ৰল হয়। কথাটো সিমানেই। যেনেকৈ ফৰ এক্সাম্পল স্কুলৰ ক্ষেত্ৰত যেনেকৈ CBSE আৰু সেৱাটো যেনেকৈ আমাৰ যিদৰে অসম চৰকাৰে কণ্ট্ৰল কৰে গোটেই সম্পূৰ্ণ ছিষ্টেমটো, আৰু CBSEটো হৈছে আমাৰ ভাৰত চৰকাৰৰ যেনেকৈ চেণ্ট্ৰেল বৰ্ডৰ দিল্লীৰ পৰা কণ্ট্ৰল হয়। একেটাই কথা, CBSE হওক, সেৱা হওক, SCVT হওক, NCVT হওক, সকলোৰে মান্যতা একেই হয়। আপোনাৰ চাকৰি সকলোতে পাব, ই ভাৰততে হওক, ভাৰতৰ যিকোনো ঠাইত, লগতে বিদেশতো চাকৰি পাব। এতিয়া বহুতে কুৱেশ্যন কৰে যে SCVT চাৰ্টিফিকেট লৈ আমি বাহিৰত চাকৰি কৰিব পাৰিম নে নাপায়। সেই তেনেকুৱা কোনো কথাই নাই, কাৰণ SCVT NCVT চব ইকুইভেলেণ্ট চাৰ্টিফিকেট। কোনো তাত যে এইখন NCVT পঢ়িলে, NCVT আণ্ডাৰত পঢ়িলে আপুনি এটা ভাল চাকৰি পাব, NCVTত পঢ়িলে এটা কিবা চাকৰি নাপাব, তেনেকুৱাতো কোনো কথা নাই। SCVT NCVT হৈছে টোটেলি ইকুইভেলেণ্ট। কোনো তাৰ মাজত যে NCVT পঢ়িলে আপোনাক চাকৰি দিব, NCVT পঢ়িলে চাকৰি নিদিব, তেনেকুৱাতো কোনো কথা নাই। আজি SCVT পঢ়া আমাৰ ইয়াৰ পৰাই SCVTত পাছ কৰি আজি অইল ইণ্ডিয়াত চাকৰি কৰি আছে। SCVT কেইটাই পাইছে, কিন্তু NCVT কেইটাই নাপাব পাৰে। কথাটো হ'ল নিজৰ টেলেণ্ট লাগিব চাকৰিটো পাবলৈ হ'লে। সি SCVT হওক NCVT হওক কোনো মতলব নাই, কোনো পাৰ্থক্য নাই। কথাটো হ'ল কি, মেইন কথা হ'ল তোমাৰ টেলেণ্ট কি। তুমি এটা ৰিটেন এক্সামত পাছ কৰিব লাগিবতো। তোমাৰ SCVT চাৰ্টিফিকেট থাকক বা NCVT চাৰ্টিফিকেট থাকক, তুমি অইলে যিটো এক্সাম পাতিব, তুমি সেই এক্সামটো পাছ কৰিলেহে তুমি চাকৰিটো পাবা। বা যিকোনো গভৰ্ণমেণ্ট চাকৰি পাবলৈ হ'লে তুমি ৰিটেন এক্সামটো পাছ কৰিব লাগিব। সেই ৰিটেন এক্সামটো পাছ কৰিলে তুমি চাকৰিটো পাবা। সেইটো তুমি SCVT থাকিলেও পাবা, NCVT থাকিলেও পাবা। কাৰণ আজিকালি SCVT NCVT লৈ কোনো পাৰ্থক্য নাই, পাৰ্থক্য একোৱেই নাই। ফৰ এক্সাম্পল এতিয়া কথা এটা কওঁ, মই এতিয়া স্কুল লেভেলত কথা এটা কওঁ বুজাবৰ কাৰণে। এতিয়া চৰকাৰী স্কুল আৰু এখন ধৰি লওক জাতীয় বিদ্যালয়ত কি হ'ল, আমি ফিজ দি পঢ়িব লাগে, হয়নে? এখন চৰকাৰী স্কুলত পঢ়িব ফিজ দিব নালাগে। আৰু জাতীয় বিদ্যালয়ত যেতিয়া আপোনালোকে মেট্ৰিক দিব যাব বা চৰকাৰী এখন স্কুলৰ পৰা যেতিয়া মেট্ৰিক দিব যাব, চাৰ্টিফিকেটটো আল্টিমেটলি সেৱাৰ পৰাই পাব। ঠিক একেদৰে গভৰ্ণমেণ্ট ITIত
যেতিয়া ছাত্ৰ এজনে পৰীক্ষা দিব বা আমাৰ অসম ITIৰ পৰা পৰীক্ষা দিব একেখনে চাৰ্টিফিকেট সি পৰীক্ষা গৈ গভৰ্ণমেণ্ট ITIতে দিব চাৰ্টিফিকেট সেই আজি গভৰ্ণমেণ্ট ITIত যিটো ছাত্ৰই এডমিশ্যন পাব বা আমাৰ ইয়াৰ পৰা পঢ়ি যিখন চাৰ্টিফিকেট পাব সম্পূৰ্ণ একে চাৰ্টিফিকেটে পাব গতিকে বহুতৰ এইটো লৈ এটা সদায় কনফিউজন যে ছাৰ প্ৰাইভেট নেকি প্ৰাইভেট বুলিবলৈ একো নাই অকল ট্ৰেইনিংটোহে প্ৰাইভেট তোমাক আমি শিক্ষাটোহে প্ৰাইভেটলি দিছোঁ কাৰণে তোমালোকে ভাল শিক্ষা পাবা তোমালোকে ফিজ দি পঢ়িবা গতিকে ভাল শিক্ষা পাবা ভাল শিক্ষাগুৰুৰ দ্বাৰা ভাল ট্ৰেইনিং পাবা উন্নত মানদণ্ডৰ ট্ৰেইনিং পাবা গতিকে কথাটো ডিফাৰেঞ্চটো তাতেই তোমালোক এতিয়া আৰু এটা কথা তোমালোকে গভৰ্ণমেণ্ট ITIত কেতিয়া ছিট পাবা তো আমাক চৰকাৰে কিয় পাৰ্মিশ্যন দিছে তোমালোকক পঢ়াবৰ কাৰণে গম পোৱা নে কাৰণ গভৰ্ণমেণ্ট ITIত বহুত ছিট নাথাকে এই গভৰ্ণমেণ্ট ITIত ফিটাৰ পঢ়িব গ'লে মাত্ৰ 40টা বা কিছুমানত 20টা প্ৰত্যেকটো ট্ৰেডত 40টা 20টা তাতকেতো ছিট কোনো গভৰ্ণমেণ্ট ITIত নাথাকে প্ৰত্যেকটো ট্ৰেডত ঠিক আছে তো বাকী যেতিয়া গভৰ্ণমেণ্ট ITIৰ অনলাইন প্ৰক্ৰিয়া ষ্টাৰ্ট হয় অনলাইনত যেতিয়া এপ্লাই কৰে সকলো গোটেই অসম লেভেলত এপ্লাই হয় ঠিক আছে অসম লেভেলত যেতিয়া এপ্লাই হ'ব তাৰ মাজত আকৌ সিলেকশ্যন হ'ব কাউন্সেলিং বুলি কোৱা হয় আপোনালোকে শুনিছে চাগে কাউন্সেলিং কৰিব যিসকলৰ মেট্ৰিকত যাৰ পাৰ্চেণ্টেজ ভাল যাৰ পাৰ্চেণ্টেজ 70 এবভ 80 এবভ সেইসকলেহে কাউন্সেলিঙত ভাল ট্ৰেডকেইটা পঢ়িবলৈ পায় ফৰ এক্সাম্পল আমাৰ এতিয়া তিনিচুকীয়া ITIত আমি দেখি থাকোঁ যিখন তিনিচুকীয়া গভ ITI আছে যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষাত মেট্ৰিক পৰীক্ষাত কাৰণ ITI পঢ়িবলৈ অকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটোহে চোৱা যায় ধ্যান দি শুনিব ITI পঢ়িবলৈ অকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টটোহে চোৱা যায় হাই ছেকেণ্ডেৰী ৰিজাল্ট কি হৈছে ডিগ্ৰীত কি হৈছে সেইবোৰ কোনো চোৱা নাযায় মেট্ৰিকত কিমান পাৰ্চেণ্টেজ পাইছে আপুনি সেইটোহে চোৱা যাব গতিকে মেট্ৰিকৰ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰি ITIৰ এডমিশ্যনসমূহ হয় গতিকে মেট্ৰিকৰ পাৰ্চেণ্টেজ এতিয়া গভ ITIত পাবলৈ হ'লে পাৰ্চেণ্টেজ চোৱা যাব কাৰণ এতিয়া গভ ITIত পাৰ্চেণ্টেজ চোৱা যায় কাৰণ হাজাৰ ল'ৰা ছোৱালী হাজাৰ লাখ ল'ৰা ছোৱালী এপ্লাই কৰিব ঠিক আছে এপ্লাই কৰাৰ পাছত তাতো সিলেকশ্যন হ'ব কাৰণ হাজাৰ ল'ৰা ছোৱালী এপ্লাই কৰে যাৰ এতিয়া 40টা ছিট আছে ফিটাৰ হওক ইলেক্ট্ৰিচিয়ান হওক ডিজেল মেকানিক সেই ছিটকেইটা কোনে পাব যাৰ পাৰ্চেণ্টেজ ভাল যাৰ পাৰ্চেণ্টেজ এতিয়া 40টা 70 80 এবভ যাৰ পাৰ্চেণ্টেজ আছে সেইসকলে ছিট পায় আমি নিজে দেখি আছোঁ প্ৰত্যেক বছৰে যিসকল বিল' পাৰ্চেণ্টেজ 60% ফাৰ্ষ্ট ডিভিজন বা 60% বিল' 70 সকলেও ছিট পোৱা আমি খুব কমেই দেখোঁ গতিকে বাকী ছাত্ৰ ছাত্ৰীসকলে ক'ত পঢ়িব বাকী ছাত্ৰ ছাত্ৰীসকলে কি ITI নপঢ়িব গতিকে যিসকলে এতিয়া গভ ITIততো ছিট সকলোৱে নাপায় যাৰ 80% এবভ আছে সেইসকলে পোৱা চান্সটো বেছি থাকে বিল' 60 এতিয়া বিল' 60 বা বিল' 70 পোৱা ছাত্ৰ ছাত্ৰীসকলে ITI ক'ত পঢ়িব তো সেইসকলে আমাৰ ওচৰত আহিব লাগিব পঢ়িবলৈ কাৰণ আমিও পাৰ্চেণ্টেজ চাওঁ কিন্তু প্ৰথমতে আমি এতিয়া বৰ্তমান যিহেতু আমাৰ ছিট এভেইলেবল আছে বৰ্তমান এতিয়া মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়া নাই গতিকে এতিয়া ছিট এভেইলেবল আছে আপোনালোকে ছিট আহি বুকিং কৰিব পাৰিব পাৰ্চেণ্টেজৰ কোনো কথা নাই আগতীয়াকৈ বুকিং কৰিলে ছিট পাই যাব কিন্তু পিছত আহিলে আমি যে ৰিজাল্ট দিব তেতিয়া ছিট দিবলৈ আমিও নোৱাৰিম কাৰণ আমাৰ ওচৰতে সেই 20টা বা 40টাই ছিট আছে গতিকে ধ্যান দি শুনিব যাতে মেট্ৰিক এই ITI এডমিশ্যন লৈ আপোনালোকৰ বহুত কনফিউজন দেখা যায় যে প্ৰাইভেট গভৰ্ণমেণ্ট কথাটো সেইটোৱেই মানে প্ৰাইভেটত পঢ়ক গভত পঢ়ক চাৰ্টিফিকেট একেখনেই সম্পূৰ্ণ অসম চৰকাৰৰ মান্যতাপ্ৰাপ্ত এখন চাৰ্টিফিকেট আৰু SCVT NCVT লৈ আপোনালোকে ইমান মূৰ ঘমাই নাথাকিব কাৰণ SCVT NCVT দুটা ইকুইভেলেণ্ট হয় যিহত ছিট পায় আপুনি তাতে পঢ়ক চাকৰি চবতে পাব কিন্তু ভাল ট্ৰেইনিং কৰিব লাগিব ভালকৈ শিকিব লাগিব ভাল শিক্ষা ল'ব লাগিব প্ৰেক্টিকেল ট্ৰেইনিংসমূহ ভালকৈ কৰিব লাগিব চাকৰি কেতিয়া পাব যেতিয়া ৰিটেন এক্সামত ভালকৈ পাছ কৰিব তেতিয়াহে চাকৰিটো পাব SCVT NCVT লৈ কোনো মাথা মাৰি লাভ নাই মেইন কথা হ'ল শিক্ষা এতিয়া ফৰ এক্সাম্পল কি সেৱা চাৰ্টিফিকেটখন লৈ আপুনি বাহিৰত পঢ়িব নোৱাৰে নেকি এতিয়া বহুতে কুৱেশ্যনটো কৰি থাকে যে ছাৰ SCVT চাৰ্টিফিকেটখন লৈ আমি অসমৰ বাহিৰত চাকৰি কৰিব পাৰিম জানো
এতিয়া বাহিৰত হেৰি কৰিব পাৰিম জানো? বিভিন্ন ধৰণৰ কুৱেশ্যন থাকে। পাৰিব, কিয় নোৱাৰিব? নিশ্চয় পাৰিব, চবতে পাৰিব। কিয়নো এখন ভাৰত চৰকাৰৰ, অসম চৰকাৰৰ এখন চাৰ্টিফিকেট হয়, য'ত অশোক স্তম্ভ থাকে। ভাৰত চৰকাৰৰ এখন সম্পূৰ্ণ মান্যতাপ্ৰাপ্ত চাৰ্টিফিকেট হয়। যেনেকৈ ছেবাৰ পৰা আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেটখন পায়, ঠিক তেনেকৈ ITI চাৰ্টিফিকেটখনো এই অসম চৰকাৰে দিয়ে। গতিকে এই চাৰ্টিফিকেটখন লৈ য'তে হ'লেও চাকৰি কৰিব পাৰিব, য'তে হ'লেও উচ্চ শিক্ষালৈ আগবাঢ়িব পাৰিব। তেনেকুৱা কোনো কথা নাথাকে যে SCVT বা পঢ়িলে বাহিৰত যাব নোৱাৰিব বা বাহিৰত চাকৰি নাপাব। কাৰণ আজিকালি SCVT NCVT টোটেলি ইকুইভেলেণ্ট। তো এই বস্তুখিনি লৈ মানুহৰ মাজত বহুত কনফিউজন আছে, বহুত কনফিউজন আছে। গতিকে মই ক্লিয়াৰ কৰিবলৈ বিচাৰিছোঁ। আৰু মানে এতিয়া মেট্ৰিকৰ চাৰ্টিফিকেটখন লৈ কি আপুনি বাহিৰত পঢ়িব নাযায়? আমাৰ ছেবাৰ পৰা যিখন চাৰ্টিফিকেট দিয়ে, সেইখন কি অসমৰ বাহিৰত কামত নিদিয়ে? অসমৰ বাহিৰত পঢ়িব নোৱাৰে? তেনেকুৱানো কোনো কথা নাই। ঠিক একেই কথা। ITI ক্ষেত্ৰতো একেই কথা। চাৰ্টিফিকেট লৈ আপুনি য'তেই হ'লেও পঢ়িব পাৰিব, য'তেই হ'লেও চাকৰি কৰিব পাৰিব। SCVT NCVT ইমান কৰি থাকি কোনো লাভ নাই। যিহঁতে পঢ়ক, ভালকৈ পঢ়ক, চাকৰি পাবই। চাকৰিৰ কাৰণে কোনো মেইন কথা হ'ল শিক্ষাটো ভালকৈ ল'ব লাগে। গতিকে যিসকলৰ মাজত এই কনফিউজনসমূহ আছে, মই আজি বুজাবলৈ চেষ্টা কৰিছোঁ। ভালকৈ বুজি লওক। SCVT NCVT প্ৰাইভেট গভৰ্ণমেণ্ট, এইখিনিলৈ ইমান মূৰ ঘুমাই আছে আজিকালি দিনত। মানে বিভিন্ন ছাত্ৰ ছাত্ৰীক দেখা গৈছে শিক্ষা ক্ষেত্ৰত, মানে এই কনফিউজনখিনি ITI শিক্ষাৰ ক্ষেত্ৰত এই কনফিউজনখিনি বহুতৰ মাজত আছে। আৰু যিসকলে বুজি পাইছে সেইসকলে পঢ়ি অলৰেডি ওলাই গৈও চাকৰি কৰি আছে। আৰু যিসকলে গভৰ্ণমেণ্ট চাকৰি, গভৰ্ণমেণ্টত ছিট পাম বুলি আশা কৰি বহি আছে, সেই আজিও ছিট পোৱাই নাই। কাৰণ ল' পাৰ্চেণ্টেজ থাকিলেহে ছিট পাব, হয়নে নহয়? গতিকে কথাটো হ'ল সেইখিনিয়ে। আৰু গভৰ্ণমেণ্টত পঢ়ক, প্ৰাইভেটত পঢ়ক, কোনো কথা নাই। শিক্ষা মেইন, প্ৰেক্টিকেল মেইন। গতিকে SCVT NCVT প্ৰাইভেট গভৰ্ণমেণ্ট লৈ বেছি হেডেক ল'ব নালাগে। য'তেই পঢ়ক, ভালকৈ পঢ়ক, চবতে ভাল শিক্ষা পাব। SCVT পঢ়ক, NCVT পঢ়ক, কোনো কথা নাই, চাকৰি চবতে পাব। কাৰণ টোটেলি ইকুইভেলেণ্ট। বাৰে কৈ আছোঁ, একেখন কিতাপেই পঢ়িব লাগিব। SCVT হওক, NCVT হওক, কিতাপ একেখনেই, চিলেবাছ একেখনেই, অকল পৰীক্ষাটোহে বেলেগ। গম পালে? গতিকে ইমান টেনশ্যন লৈ থাকিব নালাগে যে SCVTত পঢ়িলে মই চাকৰি নাপাম, SCVTত পঢ়িলে NCVTত পঢ়িলে চাকৰি পাম। একো কথা নাই। SCVTত পঢ়িলেও NCVTত পঢ়িলেও য'তে হ'লেও চাকৰি পাব। অসমত হওক, অসমৰ বাহিৰত হওক, লাগিলে ডুবাইত হওক। চাৰ্টিফিকেট সকলোতে ডিমাণ্ড আছে। ITI চাৰ্টিফিকেটৰ ক্ষেত্ৰতহে বেছি মানে এই কুৱেশ্যনবিলাক সোধা দেখা যায়। তো মেট্ৰিকৰ ক্ষেত্ৰত কিয় যে আপোনালোকে নাভাবে যে মই আজি অসম চৰকাৰৰ ছেবাত পঢ়িছোঁ, ভাৰতৰ বাহিৰত পঢ়িব নাপাম নেকি? ভাৰতৰ বা অসমৰ বাহিৰত পঢ়িব নাপাম নেকি? পঢ়ি থকা নাই নেকি? পঢ়িয়েতো আছে চবেই। এতিয়া আমাৰ ইয়াৰ পৰা ছেবা বৰ্ডৰ পৰা পাছ কৰি অসমৰ বাহিৰততো বিভিন্নজনে পঢ়ি আছে। চাৰ্টিফিকেট, অসম চৰকাৰৰ চাৰ্টিফিকেট কি ভেলু নাই? তো সেইকাৰণে কথাটো মই একচুৱেলি বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ যে SCVT হওক, NCVT হওক, বস্তুটো একেই। মানে বস্তুটো মানে জাষ্ট বুজাবৰ কাৰণে যে SCVT চাৰ্টিফিকেটৰ ভেলুৱেশ্যন কি। কাৰণ এই কুৱেশ্যনটো বাৰে সুধি থাকে যে SCVTখন পঢ়িলে বাহিৰত চাকৰি নাপাম নেকি? এই কুৱেশ্যনটো মই বাৰে পাই থাকোঁ। গতিকে সেইখিনি কথা ক'বলৈ গৈ এই উদাহৰণ দিলোঁ। গতিকে কিবা যদি ভুলকৈ কৈছোঁ বা কিবা কৈছোঁ তেতিয়াহ'লে ক্ষমা কৰিব। কিন্তু কথাটো হ'ল মই ইনফৰ্মেশ্যনখিনি জাষ্ট দিবলৈ চেষ্টা কৰিলোঁ, যাতে মানুহৰ ছাত্ৰ ছাত্ৰী হওক বা আমাৰ গাৰ্জেনসকলে হওক, যাতে এই বিভ্ৰান্তিবিলাক দূৰ হয়। গতিকে মোৰ কথা হ'ল, য'তে পঢ়ক, ভালকৈ পঢ়ক, ভাল শিক্ষা এটা লওক। SCVT NCVT প্ৰাইভেট গভৰ্ণমেণ্ট, সেইখিনিলৈ বুজি পাইছে চাগে মই যিখিনি কথা ক'লোঁ। গতিকে আমাৰ অসম ITIত এডমিশ্যন চলি আছে। ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ডিজেল মেকানিক, ৱেল্ডাৰ, MMV, ষ্টেন'গ্ৰাফি, কপা, বিভিন্ন ধৰণৰ সকলো ট্ৰেডতে এডমিশ্যন চলি আছে। গতিকে যিসকলে বুজি পাইছে নামভৰ্তি কৰিবলৈ আগবাঢ়ি আহক। যাৰ পাৰ্চেণ্টেজ ল'
ITI ৰখি লাভ নাই কাৰণ আপোনালোকৰ পাৰ্চেণ্টেজ যাৰ ল' 60%, বিল' 60%টো আশাই নাই গভটত যে ছিট পাব। ঠিক আছে, বিল' 60% কৈছোঁ, কিন্তু বিল' 70% পৰাই নাপায়, আমি দেখি আছোঁ। গতিকে এইখিনি কথাই ক'বলৈ একচুৱেলি মই আজি ভিডিঅ'টো বনালোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, যদি বুজি পাইছে, যিসকলে বুজি নাই পোৱা আকৌ কমেণ্ট কৰিব, আকৌ বুজাবলৈ চেষ্টা কৰিম। আৰু যদি বুজি পাইছে ভাল কথা, আগবাঢ়ি আহক পঢ়িবলৈ। আৰু প্ৰাইভেট গভৰ্ণমেণ্ট এই যে অপশ্যনটো চবৰ যেন বিভ্ৰান্তিবিলাক দূৰ হৈছে মই ভাবিছোঁ। গতিকে মোৰ ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে প্লিজ লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, আৰু কিনাৰতে থকা যি বেল আইকনটো আছে প্ৰেছ কৰি দিব, আৰু ভৱিষ্যতে আহিবলগীয়া যাতে ভিডিঅ'বিলাক আপোনালোকে টাইমমতে পাই থাকে। গতিকে ধন্যবাদ, জয় অসম।